দৌৰা 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 বেছি নাই ল'ৰা ছোৱালী অহা নাই বেছি এক্সিলেণ্ট মাৰিব লাষ্টত ভাগৰি যাবগৈ পিছফালে গুচি যাব লিমিটত দৌৰি আছে দিছে নাই লিমিটতে দৌৰি আছে হি ইমান সহজ নহয় পাছত এই কথা কব হলি কিন্তু আমি কিছুমানে পাৰে বাৰু এটা বেটলিয়নৰ লোৱা আছে 6 বেটলিয়নৰ পবিত্ৰ বুলি যে কয় এনেকে দৌৰি থাকিলে হি অটোমেটিক সোমাব 5 কিলোমিটাৰ লৈ 5 মিনিটত মাৰি সেই মিনিটত মাৰি 20 মিনিটৰ ভিতৰত আমাৰ আগৰ কিজনে একেটা লেভেলতে দৌৰি থাকে একেটা লেভেলতে থাকে কোনো পাছ পেলাব নোৱাৰে বেছি স্পীড দৌৰিব নালাগে যোনটো জোখত দৌৰিছে হেতে দেখো ষ্টেপ আছে ষ্টেপতে গৈ থাকিব মানসৰটোৱে ভাল হ'ব আমাৰ কোনো গাই বেয়া মানসৰ পৰাই ল'ব লাগিব ভিডিঅ'টো এপাক হৈছে হে নবো হাজবেণ্ডো সেলফোন জুম কৰি এবাৰ দেখাই দিওঁ ও ইয়াত নাই 4 দিন নে 3 দিনৰ কাৰণে খালি আবেলিয়ে গ'ল ইমান নাই আৰু আহিয়ে আছে ভাবিছে কেইটা বজাৰ পৰা আৰম্ভ হয় টাইমৰ মতেহে আহিছে চাগে বুজিছ আমাৰ নিচিনা আগতীয়াকৈ গৈ থকা নাই এইটো ধ্যান পিছ পৰি গ'ল একো পিছ পোৱা নাই সেইটো আগতে দৌৰি আছে না আগতো দৌৰ 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 ইমান শ্ল' ৰৈছ তহঁতে বহুত শ্ল' হৈছে 12 পাকহে আছে কিন্তু কামাণ্ডৰে কিবা ক'ব হিচাপে আহি যামগে আৰু মানটো কোলা ড্ৰেজু কোলা এই মানুহটো চিনাকি চিনাকি লাগিছে আপোনালোকক মই ভিডিঅ'টো দেখাই দিলোঁ এটা সৰু ক্লিপ আছিলে আপোনালোকে ভিডিঅ'টো চাই দেখিছে ফিল্ডখন দেখিছেনে আপোনালোকে এখন দেৰগাঁও ফিল্ড হয় আৰু দেৰগাঁৱত যোনসকল কেণ্ডিডেটৰ ইণ্টাৰভিউ হ'ব তেওঁলোকে লগত এযোৰ জোতা লৈ যাব কাৰণ ট্ৰেকটোত আপোনালোকৰ সৰু সৰু শিলগুটি পৰি আছে গতিকে আপোনালোকে লগত এযোৰ জোতা লৈ যাব জোতা পিন্ধি আপোনালোকে ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰিব খালী ভৰিৰে গ'লে আপোনালোকৰ অলপমান প্ৰব্লেম হ'ব পাৰে গতিকে লগত জোতা লৈ যাব আৰু ভিডিঅ'টো এই কাৰণেই দেখাইছোঁ মানে কি ইণ্টাৰভিউ আগত যদি আপোনালোকে ফিল্ডখন দেখা পায় তেনেহ'লে অলপমান ভয় কমি থাকে সেইকাৰণে আপোনালোকক মই ফিল্ডখন দেখাই দিলোঁ আৰু প্ৰথম কথা হ'ল আপোনালোকে এতিয়া কালি আপোনালোকৰ ফাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ ফিজিকেল টেষ্ট হ'ল আপোনালোকে কালি হায়েষ্ট নাম্বাৰ কিমান পাইছে আপোনালোকে গম পাইছেনে 70+ বা 68+ পাইছে কিন্তু ক'ৰবাত 2 বা এজনহে পাইছে বেছিভাগ মানে কেণ্ডিডেটে কিমানৰ পৰা নাম্বাৰ পাইছে 62ৰ পৰা 65 বা 64ৰ ভিতৰত বেছিভাগ কেণ্ডিডেটে নাম্বাৰ পাইছে যদি এইদৰে আৰু কালি কি হৈছে ভালেমান কেণ্ডিডেট যোৱা নাই কেণ্ডিডেট বহুত কম হৈছে বুলি শুনিছোঁ যদি এইদৰে কেণ্ডিডেট নোযোৱাকৈ থাকে আৰু কম মানে 65 বা 64ৰ ভিতৰত পোৱা যদি কেণ্ডিডেটৰ সংখ্যা বেছি থাকে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ কাৰণ তেতিয়া আপোনালোকৰ কাট অফটো কম যোৱাৰ সম্ভাৱনা বহুত বেছি হৈ পৰিব যদি এই কালিৰ দৰে ইণ্টাৰভিউ অনুষ্ঠিত হয় কিন্তু এতিয়াই ক'ব নোৱাৰি আপোনালোকৰ কি আছে কালিৰ প্ৰথম দিন গতিকে কালি কথাটো অনুমান কৰিলে আজি নহ'ব গতিকে কালি প্ৰথম দিন আৰু ভালেমান কেইদিন বাকী আছে গতিকে গোটেই কেইদিন কেণ্ডিডেট কিমান হৈছে কিমান কেণ্ডিডেটে কিমান নাম্বাৰ পাইছে আৰু বেছিকৈ নাম্বাৰ পোৱা কেণ্ডিডেটৰ সংখ্যা কিমান বেছি সকলোখিনি কথা গম নোপোৱালৈকে আপোনালোকৰ কাট অফটো কিমান যাব সেইটো সম্ভাৱনা কৰিব নোৱাৰি কিন্তু তথাপিও যদি কালিৰ দৰে থাকে তেনেহ'লে কাট অফটো কম যোৱাৰ সম্ভাৱনা বহুত বেছি হৈ পৰিব এতিয়া প্ৰথম কথা হ'ল আপোনালোকৰ কি কালি মানে ভালেমান কেইজন কেণ্ডিডেটে আপোনাৰ 17:30 মিনিট বা 16:30 মিনিটত ৰানিং কৰিছে কিন্তু ভালেমান কেণ্ডিডেটে কি হৈছে যিসকলে ইমান ধুনীয়া টাইমত ৰানিং কৰিছে সেইসকলৰ কি হৈছে লং জাম্পটো আপোনালোকৰ এক্সিলেণ্ট মাৰিব পৰা নাই হয়নে নহয় কথাটো আপোনালোকে ভাবক যিসকলে 17:30 মিনিট বা 17 মিনিটত মাৰিছে তেওঁলোকে লং জাম্পটো অলপ নহয় অলপ ক'ৰবাত থাকি গৈছে 19 বা 18 নাম্বাৰ পাইছে আৰু যিসকলে 19ৰ পৰা 18 মিনিট 19 মিনিট 20 মিনিটৰ আগত যিসকলে ৰানিং কমপ্লিট কৰিছে সেইসকলে কি হৈছে লং জাম্পটো এক্সিলেণ্ট মাৰিছে আৰু দুয়োজন কেণ্ডিডেটৰ মানে নাম্বাৰটো সমান হৈ পৰিছে 16:30 মিনিট বা 17:30 মিনিটত মৰা ল'ৰাজনে যিমান নাম্বাৰ পাইছিলে সেই 19 মিনিটত মৰা ল'ৰাজনে সেই সমানেই নাম্বাৰ পাইছে কিয় হৈছে এই কথাটো আপোনালোকে ধৰিব পাৰিছেনে মই কি ক'বলৈ গৈ আছোঁ
আপোনালোকে মানে কি হৈছে যোনটো 4.8 কিলোমিটাৰ ৰানিং হৈছে যিটো আপোনালোকে তাত ষ্টেমিনাৰ দিব লাগে তাতকৈ আপোনালোকে বেছি ষ্টেমিনাৰ দিছে আৰু আপোনালোকে লং জাম্পৰ কাৰণে ষ্টেমিনাৰটো আপোনালোকৰ নাইকিয়া হৈ গৈছে সেইকাৰণে কি হৈছে 17.5 মিনিটত মৰা ল'ৰাজন বা 17 মিনিটত মৰা ল'ৰাজনে লং জাম্পটো এক্সিলেণ্ট মাৰিব পৰা নাই গতিকে আপোনালোকে যিসকলে 17 মিনিট বা 17.5 মিনিট বা 16.5 মিনিটত আপোনালোকে মাৰিম বুলি ভাবি আছে তেওঁলোকক মই এটা কথা কৈছোঁ আপোনালোকে 18 মিনিটতো যদি আপোনালোকে কমপ্লিট কৰিব পাৰে তেতিয়াও আপোনালোকে 12+ নাম্বাৰ এটা পাব 12+ কিবা এটা পাব তাৰ পাছত যদি আপোনালোকে লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰে তেনেহ'লে আপোনালোকৰ ওচৰত ধুনীয়া এটা নাম্বাৰ আহিব গতিকে আপোনালোকে লং জাম্পৰ কাৰণে অলপমান ষ্টেমিনাৰ বচাই ৰাখক মানে 4.8 কিলোমিটাৰ যেতিয়া ৰানিং কৰিব তেতিয়া মানে গোটেই ষ্টেমিনাৰখিনি খৰচ কৰি নেপেলাব অলপমান ষ্টেমিনাৰ বচাই ৰাখক যাতে লং জাম্পটো আপোনালোকে এক্সিলেণ্ট মাৰিব পাৰে কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু মই সকলো কেণ্ডিডেটকে কোৱা নাই যিসকলে নিজৰ ওপৰত কনফিডেঞ্চ আছে যে মই ৰানিংটো 17 মিনিটত মাৰিও লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰিম তেওঁলোকৰ মতে ৰানিং কৰিব কিন্তু যিসকলৰ লং জাম্পটো এক্সিলেণ্ট নাযায় বা কেতিয়াবা এক্সিলেণ্ট যায় তেওঁলোকক কৈছোঁ আপোনালোকে যদি ৰানিংটো ধুনীয়া টাইমত মাৰিম বুলি ভাবি আছে বা 17 মিনিট বা 17.5 মিনিটত মাৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকে যদি ৰানিংটোত অলপমান ষ্টেমিনাৰ বচাই ৰাখে তেতিয়া আপোনালোকৰ লং জাম্পটো ধুনীয়াকৈ এক্সিলেণ্ট যাব নহ'লে আপোনালোকৰ কি লং জাম্পটো কম নাম্বাৰ পোৱা সম্ভাৱনা বেছি আছে আপোনালোকে মানে কি হয় আপোনালোকে প্ৰেক্টিছ কৰোঁতে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকে যেতিয়া নিজৰ ফিল্ডত প্ৰেক্টিছ কৰে আপোনালোকে কি হয় 4.8 কিলোমিটাৰটো যেনিবা 17.5 মিনিটত কমপ্লিট কৰিলে তাৰপাছত আপোনালোকে লং জাম্পটো কেতিয়া মাৰেগৈ 10ৰ পৰা আপোনালোকে 20 মিনিট সময় ৰখি লয় মানে আপোনালোকৰ যেতিয়া বডিটো ৰিকভাৰ হৈ যায় তেতিয়া আপোনালোকে লং জাম্পটো মাৰিবলৈ যায় হয়নে নহয় কথাটো আপোনালোকে ক'ব আৰু লং জাম্পটো যেতিয়া আপোনালোকৰ এক্সিলেণ্ট যায় কিহৰ কাৰণে যে আপোনাৰ তেতিয়া বডিটোত ষ্টেমিনাৰ আকৌ আহি যায় মানে বডিটো ৰিকভাৰ হৈ যায় সেইকাৰণে আপোনালোকৰ লং জাম্পটো এক্সিলেণ্ট যায় প্ৰেক্টিছ কৰি থাকোঁতে আৰু 100 মিটাৰটো আপোনালোকৰ কি হয় কিছুমানে লং জাম্প মৰাৰ পাছত 100 মিটাৰটো মাৰে আৰু বেছি সংখ্যক ল'ৰাই কি হয় 100 মিটাৰটো নামাৰে 100 মিটাৰটো বেলেগকৈ মাৰে সেইকাৰণে 100 মিটাৰত তাত ধুনীয়া টাইম আহে আৰু মাৰ্কছ পাম বুলি আপোনালোকে ভাবি থাকে কিন্তু ইণ্টাৰভিউত আপোনালোকে কি হয় 4.8 কিলোমিটাৰ আপোনালোকে যেতিয়া ৰানিং কৰে তাৰ অলপ পাছতেই মানে 5 মিনিটমানৰ ভিতৰতে আপোনালোকে কি হয় বডিটো ৰিকভাৰ হ'বলৈ নাপায় তাৰ পাছতে আপোনালোকক লং জাম্প মাৰিবলৈ দিয়া হয় আৰু প্ৰথম যোনজন কেণ্ডিডেট সোমাই গ্ৰুপৰ প্ৰথম কেণ্ডিডেটজনে প্ৰথম লং জাম্প মাৰিবলৈ পায় হয়নে নহয় আপোনালোকে কথাটো ক'ব আমি যেতিয়া ৰানিং কৰিছিলোঁ তেতিয়া মানে গ্ৰুপৰ প্ৰথম যোনজন কেণ্ডিডেট সোমাব তেওঁক প্ৰথমতে লং জাম্প মাৰিবলৈ দিয়া হয় গতিকে মানে বডিটোত মানে ৰিকভাৰ হ'বলৈ নাপায় ভাগৰ অনুভৱ হৈ থাকে সেইকাৰণে লং জাম্পত আপোনালোকৰ এক্সিলেণ্ট নাযায় যোনকেইজনে মানে ধুনীয়া টাইমত ৰানিং কৰি আছে তেওঁলোকৰ লং জাম্পত এক্সিলেণ্ট পাবলৈ অলপমান অসুবিধা হৈছে হয়নে নহয় আপোনালোকে মোক কথাটো কমেণ্ট কৰি ক'ব আপোনালোকৰ ফিল্ডত এতিয়া যিমানকেইজন কেণ্ডিডেটৰ মানে ইণ্টাৰভিউ হৈ গ'ল আপোনালোকে মোক কমেণ্ট কৰিব কথাটো হয়নে নহয় আপোনালোকে ইজনে সিজনে সোধক আপোনালোকে মানে কি ধুনীয়া টাইমত ৰানিং কৰিও যিটো নাম্বাৰ পাইছে সেই কম টাইমত ৰানিং পাছ কৰা ল'ৰাজনো সেই একেটাই নাম্বাৰ পাইছে মানে বেছিভাগ সংখ্যক এনেকুৱা হৈছে ক'ৰবাত দুই এজনে মানে ধুনীয়া নাম্বাৰ আনিছে ৰানিং 17 মিনিট বা 17.5 মিনিটত মাৰি লং জাম্প এক্সিলেণ্ট মাৰিছে কিন্তু ক'ৰবাত দুই এজনেহে পাৰিছে তেনেকৈ কিন্তু বেছিভাগ সংখ্যক ল'ৰাই কি হৈছে 17.5 মিনিট বা 18 মিনিটৰ আগত ৰানিং কৰিও লং জাম্পটো এক্সিলেণ্ট মাৰিব পৰা নাই নাম্বাৰ অলপ কমি আহিছে সেইকাৰণে আপোনালোকে মোৰ মতে মই আপোনালোকক কৈছোঁ যে আপোনালোকে অলপমান ষ্টেমিনাৰ বচাই ৰাখক সকলোৱে মোৰ কথাটো ভাবিব নালাগে মানে কি হয় আপোনালোকৰ যদি নিজৰ ওপৰত পুৰা বিশ্বাস আছে আপুনি যদি 17.5 মিনিটত মাৰিও আপোনালোকে যদি লং জাম্পটো এক্সিলেণ্ট মাৰিব পাৰে তেনেহ'লে মাৰক কোনো কথা নাই কিন্তু আপোনালোকে মনত এটা কথা ভাবকচোন আপোনাৰ যদি ষ্টেমিনাৰ নাথাকে তেতিয়া আপোনাৰ লং জাম্পটো মাৰিব পাৰিবনে সেই কথাটো আপোনালোকে মনতে এবাৰ ভাবি চাব কিন্তু সকলোৱে মোৰ কথা শুনিয়ে যে আপোনালোকে সকলোৱে মোৰ দৰে আপোনালোকে ইণ্টাৰভিউ দি দিব তেনেকুৱা কোনো কথা নাই মই এনেই আপোনালোকক উদাহৰণ এটা দিছোঁ হয়নে নহয় মানে কালি কম নাম্বাৰ পোৱা কাৰণটো এইটোৱে মোৰ ফালৰ পৰা মানে মই ভাবি আপোনালোকক জনাইছোঁ কথাটো হয়নে নহয় আপোনালোকে মোক ক'ব কিন্তু আপোনালোকে যদি কিন্তু এটা ভুল আপোনালোকে নকৰিব যদি আপোনালোকে 17 মিনিটত মাৰিব পৰা ল'ৰাজনে যদি মোৰ ভিডিঅ'টো চাই বা মোৰ কথা শুনি যদি আপোনালোকে 19 মিনিটত মাৰি থৈ আহে তেনেহ'লে এইটো আপোনালোকে ভুল কৰিব ঠিক আছে যিমানত মাৰিব পাৰে মাৰক কিন্তু আপোনালোকক মই এটাই কথা কওঁ আপোনালোকে লং জাম্পৰ কাৰণে ষ্টেমিনাৰ বচাই ৰাখক আৰু 100 মিটাৰটোত কালি কি হৈছে 100 মিটাৰত বেছিভাগ সংখ্যক ল'ৰাই 14 নাম্বাৰ পাইছে মই শুনামতে বেছি সংখ্যক ল'ৰাই 14 নাম্বাৰ পাইছে মানে 12ৰ পৰা 13 ছেকেণ্ডৰ ভিতৰত মাৰিছে 11ৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিব পৰা ল'ৰা সংখ্যা বহুত কম আপোনালোকে 100 মিটাৰটোত নাম্বাৰ আনক জোৰ দিয়ক 100 মিটাৰটো 11ৰ পৰা 12 ছেকেণ্ডৰ ভিতৰত মাৰিবলৈ চাওক আপোনালোকে কাৰণ 100 মিটাৰটোত মানে কি 1 ছেকেণ্ড আপোনালোকে যদি কমাব পাৰে 2 নাম্বাৰ বাঢ়িব মানে যদি আপোনালোকে 12 ছেকেণ্ডৰ আগত সোমাব পাৰে তেনেহ'লে আপোনালোকে কিমান 16 নাম্বাৰ পাব গতিকে 100 মিটাৰটো লাষ্ট ইভেণ্ট তাৰপিছত আৰু একো ইভেণ্ট নাই গতিকে 100 মিটাৰত আপোনালোকৰ যিমান এনাৰ্জি আছে যিমান ষ্টেমিনাৰ আছে সকলোখিনি তাত নাইকিয়া কৰি দিয়ক সেইকাৰণে আপোনালোকে 100 মিটাৰত ভাল এটা নাম্বাৰ আনিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো চাই আপোনালোকে ভুল নুবুজিব মই কি ক'বলৈ বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে বা ভিডিঅ'টো চাই যদি আপোনালোকে ভাল টাইমত ৰানিং কৰা ল'ৰাজনে যদি যেনে তেনে পাছ কৰি আহে তেনেহ'লে এইটো মোক দুখ দিয়া হ'ব গতিকে মোৰ ভিডিঅ'টোত মানে মই এটাই বুজাইছোঁ আপোনালোকে লং জাম্পৰ কাৰণে ষ্টেমিনাৰটো বচাই ৰাখক লং জাম্পটো এক্সিলেণ্ট মাৰক লং জাম্পটো যদি এক্সিলেণ্ট মাৰিব পাৰে তেতিয়া আপোনালোকৰ
ধুনীয়াকৈ সাইকোমেট্ৰিক টেষ্টত নাম অহাৰ চান্স আছে নাম আহিবই নাম অহাৰ চান্স আছে নহয় যদি ৰানিঙত যদি 12 নম্বৰ আনিব পাৰে বা 11ই আনিলে মই ধৰি ল'লোঁ লং জাম্পত যদি 20 পায় চিন আপত যদি 20 পায় 100 মিটাৰত যদি 16 পায় তেনেহ'লে চাওক কিমান নাম্বাৰ পাব আপুনি 67 প্লাছ আপোনালোকৰ ওচৰত নাম্বাৰ আহি পৰিব হয়নে নহয় কথাটো ভাবক 67 প্লাছ পালেতো আপোনালোকৰ ধুনীয়াকৈ চকু মুদিত নাম আহিব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে গতিকে আপোনালোকে ইণ্টাৰভিউটো ভালদৰে দিয়ক আপোনালোকে মন ডাউন নকৰিব আপোনালোকে নাম্বাৰ কম পালেও কোনো কথা নাই আপোনালোকে ইণ্টাৰভিউটো দিবলৈ যাওক বহুত কেণ্ডিডেট কম হৈছে বুলি শুনিছোঁ গতিকে আপোনালোক সকলো যাওক ইণ্টাৰভিউটো দিয়কগৈ সকলো কেণ্ডিডেট যদি কেণ্ডিডেট কম হয় তেতিয়া আপোনালোকৰ কি কাট অফটো কমি আহিব আৰু বেছিভাগ কেণ্ডিডেটে যদি 62 পৰা 64ৰ ভিতৰত নাম্বাৰ পায় তেতিয়াহ'লেও আপোনালোকক কাট অফটো কমি অহাৰ আশা আছে গতিকে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যাওক ভালদৰে ইণ্টাৰভিউ দিয়ক সকলোলৈকে শুভেচ্ছা থাকিলে গতিকে ভিডিঅ'টোত কি ক'ব বিচাৰিছিলোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকক মই বেয়াটো ক'বলৈ যোৱা নাই আপোনালোকক এনেই বুজাহে দিছোঁ কথাটো হয়নে নহয় আপোনালোকে ভাবিব কিন্তু মোৰ মতে আপোনালোকে ইণ্টাৰভিউটো দিবলৈ যাব নালাগে আপোনালোকৰ নিজৰ মতে দৌৰিব বছ এটাই কথা আপোনালোকে লং জাম্পৰ কাৰণে ষ্টেমিনাটো অলপ বচাই থ'ব গতিকে মোৰ কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোক সকলো যাওক ইণ্টাৰভিউ দিয়ক আৰু এটা ধুনীয়া নাম্বাৰ লৈ আহক আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ